हेलो एवरीवन, हैप्पी रिपब्लिक डे। तो चले आज हम असम में रिपब्लिक डे कैसे मनाया जाता है देखते हैं। उससे पहले होटल में कुछ खा लेते हैं। मैं ले ली हूँ रसमलाई क्योंकि मेरी पसंदीदा है रसमलाई। हाय, जाएंगे बाद में स्टेडियम, पहले खा लेते हैं रसमलाई। गाइस, असम में मैं बहुत 2-3 साल बाद रसमलाई खा रही हूँ। टेस्ट तो अच्छा है। हम इधर पहुँच ही चुके हैं बस, और थोड़ी दूर है और पैदल ही आई हूँ क्योंकि चलना थोड़ा अच्छा भी होता है और मॉर्निंग टाइम चलना तो और भी अच्छा रहता है। और मैं रोज़ सुबह उठ के थोड़ी देर तक चल ही लेती हूँ। और यहाँ पे हम पहुँच चुके हैं स्टेडियम, और गेट में चेकिंग हो रहा था, जिसके पास पर्स है कुछ भी सब कुछ चेक करा। और यहाँ पे इतना भीड़ है, आप लोग देख सकते हैं। और इसीलिए मैंने भी सीधा ऊपर चले के बैठने के लिए वहाँ पे बैठूँ तो अच्छा रहे, यहाँ पे धक्के खा खा के ना बैठना पड़े। और ये गाड़ी बहुत ही अच्छे से सजा के लाया है। असामीज़ में बोला होता तो बहुत कुछ बोलने के लिए रहता होता, लेकिन मेरे को हिंदी इतनी अच्छे से पता नहीं है। फिर भी मैं कोशिश करती हूँ आप लोगों के लिए बोलने के लिए। और यहाँ पे मैंने भी आके वेट की हूँ। अगर कुछ गलत बोल देता तो आप लोग माफ़ करना। Tidak berfokus ke pada itu sehingga dipansi kepada kemudian ekor takol aku Video kalau kita ini poster kalau kemana kemudian network jadi si foto kata komputer video kemana kita video yang bisa dia pergi di Zoho Nobudo Vidyalaya Institute dulu tamat dari Pucuk kemana Berhiasnya Zohor Nobudo Vidyalaya Institute dulu Kamantar Otorita Hokia. Yang itu yang berhiasnya Zohor Nobudo Vidyalaya Institute dulu Kamantar Otorita Hokia. Jangan pada apa ini Zohor Nobudo Vidyalaya Institute dulu Kamantar Otorita Hokia.
দল কনসার্ট ইংলিছ স্কুলৰ দল কমাণ্ডাৰ শ্যামৰ বৰা। ইংলিছ স্কুলৰ দল কমাণ্ডাৰ প্ৰতীক্ষা শইকীয়া। প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয়ী যোজনাৰ অধীনত ড্ৰিপ ইৰিগেশ্যন আৰু স্প্ৰিংকলাৰৰ জৰিয়তে কৃষি বিভাগে নিৰৱচ্ছিন্নভাৱে পানী যোগান সুনিশ্চিত কৰিছে, যাতে প্ৰতিজন কৃষকেই নিজৰ খেতিৰ পৰা উৎকৃষ্ট লাভ অৰ্জন কৰিব পাৰে। ভাৰত চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা ৰাষ্ট্ৰীয় ভোজ্য তেল অভিযান তৈল পাম আঁচনিৰ অধীনত তিতাবৰৰ বিভিন্ন ঠাইত তৈল পামৰ পুলি ৰোপণ কৰি থকা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত প্ৰতি কুইণ্টেল ধানত ন্যূনতম 2300 টকা মূল্যত তিতাবৰৰ কৃষকৰ পৰা গুণগত মানদণ্ড সাপেক্ষে ধান ক্ৰয় কৰি থকা হৈছে। ফেব্ৰুৱাৰী মাহত কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যত সৰিয়হ ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। ধন্যবাদ। তিতাবৰ সমজিলাৰ কৃষি বিভাগৰ অধীনত হোৱা বিভিন্ন কৃষি কৰ্মৰ কিছু স্থিৰ আৰু কৃষি কৰ্মৰ কিছু টেবলেট লগত লৈ আগবাঢ়ি গৈছে কৃষি বিভাগৰ টেবলেটৰ দলটি। তাৰপিছতে আগবাঢ়ি গৈছে প্ৰাগজ্যোতিকা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ দাণ্ডী যাত্ৰা। আমি সকলোৱে জানো ভাৰতৰ স্বাধীনতাৰ সময়ত যিকেইটা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল তাৰ ভিতৰত দাণ্ডী যাত্ৰা অন্যতম আছিল। প্ৰাগজ্যোতিকা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ এই দলটিয়ে দাণ্ডী যাত্ৰা কৰি আজিৰ অনুষ্ঠানত আগবাঢ়ি গৈছে। ইয়াৰ পিছতে আগবাঢ়ি গৈছে 8 ইংলিছ স্কুলৰ দল। ধঁপাতমুক্ত এখন সমাজ গঠনৰ বাবে মানুহক সজাগ আৰু সচেষ্ট কৰিবলৈ তেখেতসকল আগবাঢ়ি গৈছে। তেখেতসকলৰ এই প্ৰয়াসক আমি ধন্যবাদ জনাইছোঁ। এখন ধঁপাতমুক্ত সমাজ যাতে আমি গঢ়িব পাৰোঁ তাৰ কাৰণে তেখেতসকলে আহ্বান জনাই এই সজাগতা থিমেটিক প্ৰচেষ্টাত আগবাঢ়ি গৈছে। তাৰপিছতে আগবাঢ়ি গৈছে খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ এটি দল। প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু অন্যান্য কিছু কাৰ্যসূচী লগত লৈ এই টেবলেট আগবাঢ়ি গৈছে তিতাবৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ দলৰ পৰা। তাৰপিছতে আগবাঢ়ি গৈছে জৱাহৰ নৱোদয় বিদ্যালয়ৰ শিশু নিৰ্যাতনৰ বিৰুদ্ধে এটি সমদল, এটি বিষয়ভিত্তিক সজাগতা সমদল। আমি সকলোৱে জানো বিভিন্ন সময়ত শিশুসকলৰ ওপৰত বেলেগ বেলেগ ধৰণৰ নিৰ্যাতন চলি আছে। সেই নিৰ্যাতনসমূহ যাতে নহয় আৰু সমাজৰ লোকে যাতে নিৰ্যাতন শিশুসকলক নকৰে তাৰ সজাগতাৰ বাবে এই অনুষ্ঠান জৱাহৰ নৱোদয় বিদ্যালয়ে আগবঢ়াই নিছে। তাৰপিছতে আগবঢ়াই নিছে ধনী উচ্চ মাধ্যমিক বিদ্যালয়ৰ এটি দল। নিৰ্মলীকৰণ ডিফৰেষ্ট্ৰেশ্যনৰ বাবে মানুহে যাতে নিৰ্মলীকৰণ নকৰে, বন ধ্বংস নকৰে। বন ধ্বংসই মানুহক কিমান অসুবিধাত পেলাইছে এই কথা মানুহক জনাবৰ বাবে, সজাগ কৰিবৰ বাবে, বন ধ্বংস নকৰিবৰ বাবে এই সজাগতামূলক কাৰ্যসূচী ধৰি উচ্চ মাধ্যমিক বিদ্যালয়ে গ্ৰহণ কৰিছে। ইয়াৰ পিছতে কেন্দ্ৰীয় হিচাপে আগবাঢ়ি গৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দল। কেনেকৈ মানুহে এটুপি বিশুদ্ধ খোৱা পানী পাব পাৰে, কেনেকৈ মানুহে এটি সুন্দৰ শৌচাগাৰ নিৰ্মাণ কৰিব পাৰে। জলজীৱন মিছন কেনেকৈ আগবাঢ়ি গৈছে, মানুহক কেনেকৈ জলজীৱন মিছনে যদি খোৱা পানীৰ যোগান ধৰিছে, এই
তেওঁলোক লগত লৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তিতাবৰ কাৰ্যালয়ৰ পৰা মানুহক সজাগ আৰু সচেষ্ট কৰিবৰ কাৰণে তেওঁলোক আগবাঢ়ি গৈছে। তাৰপিছতে আগবাঢ়ি গৈছে শ্ৰীমন্ত শংকৰ বিদ্যাপীঠৰ বিষয়ভিত্তিক সজাগতা সমদল। তেখেতসকলে মানুহক সজাগ আৰু সচেষ্ট কৰিব বিচাৰিছে এখন প্ৰদূষণমুক্ত সমাজৰ এখন প্ৰদূষণমুক্ত সমাজ তেখেতসকলে আশা কৰিছে আৰু প্ৰদূষণমুক্ত সমাজ গঢ়িবৰ বাবে মানুহক সজাগ আৰু সচেষ্ট কৰিবলৈ শ্ৰীমন্ত শংকৰ বিদ্যাপীঠৰ দলটি আগবাঢ়ি গৈছে। তাৰপিছতে আগবাঢ়ি গৈছে ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণৰ এই সজাগতা কাৰ্যসূচীৰ লগত লৈ তিতাবৰ মহকুমা স্বাস্থ্য বিভাগৰ দল, তিতাবৰ সমজিলাৰ স্বাস্থ্য বিভাগৰ দল, তিতাবৰ সমজিলাৰ স্বাস্থ্য বিভাগৰ দলটি আগবাঢ়ি গৈছে মানুহ যাতে সকলো ক্ষেত্ৰতে সক্ষম হৈ থাকিব পাৰে আৰু সজাগ হৈ থাকিব পাৰে তাৰ কাৰণে আহ্বান জনাবৰ বাবে। ইয়াৰ পিছতে আগবাঢ়ি গৈছে ডুমৰদেৱী উচ্চ মাধ্যমিক বিদ্যালয়ৰ দল। তেখেতসকলে আহ্বান জনাব বিচাৰিছে ভগৱতী দেৱী উচ্চ মাধ্যমিক বিদ্যালয়ৰ দলটিয়ে জলবায়ু পৰিৱৰ্তনৰ ওপৰত তেখেতসকলে এই বিষয়ভিত্তিক সজাগতা সমদল আগবঢ়াই দিছে। জলবায়ু পৰিৱৰ্তনে মানুহক কেনেকৈ অসুবিধাত পেলাইছে এই কথা সজাগ আৰু সচেষ্ট কৰিবৰ কাৰণে ৰাইজক সজাগ কৰিবৰ কাৰণে দলটি আগবাঢ়ি গৈছে। তিতাবৰ ইয়াৰ পিছতে আগবাঢ়ি গৈছে তিতাবৰ। और अभी यहाँ पे कुछ डांस प्रोग्राम होगा और हम लोग नहीं देखेंगे क्योंकि टाइम बहुत ज़्यादा हो चुका है। सुबह कुछ खा के भी नहीं आया है घर पे, बस होटल पे रसमलाई खाई थी जैसे कि आप लोगों ने देखा है, इसीलिए घर चले जाऊंगी। और कुछ दिन से मेरी भी हेल्थ अच्छा नहीं है इसीलिए वीडियो भी अच्छा से नहीं बना पाया। अगर वीडियो अच्छा लगा लाइक कमेंट शेयर एंड सब्सक्राइब करना। और आज के लिए इतना ही, मिलते हैं अगले वीडियो में, तब तक के लिए बाय बाय।